প্ৰেজেণ্ট টাইম এট বিগ ব্ৰেকিংলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ মিয়াই অসমত নহয় বাংলাদেশতে ভোট দিব পাৰে নিয়ম অনুসৰি মিয়াই অসমত ভোট দিব নোৱাৰে বাংলাদেশতে ভোট দিব পাৰে এছআৰৰ জৰিয়তে মিয়াক কষ্ট দিয়া হৈছে দিগদাৰি দিয়া হৈছে তাত আমি কিয় বেয়া পাম মিয়াই কষ্ট পাওক দিগদাৰি পাওক তাত আমাৰ বেয়া পাবলগীয়া একো নাই মিয়াক দিগদাৰি দি থকা হৈছে সমান্তৰালকৈ কৈছে যদি অসমত এছআইআৰ হয় তেন্তে 3 পৰা 4 লাখ মিয়াৰ নাম কাট খাব আৰু মিয়া ভোটৰৰ নাম কাট খাব গতিকে অলপ বিজেপিয়ে মিয়া মুছলমানৰ ভোট চুৰ কৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছো ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং বিজেপিয়ে কৈছে বা মুখ্যমন্ত্ৰীয়ে কৈছে বিজেপিয়ে ভোট চুৰি কৰিব খুজিছে মিয়াৰ অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো নিয়মমতে মিয়াই অসমত ভোট দিব নোৱাৰে এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য নিয়মমতে মিয়াই অসমত ভোটদান কৰাৰ অধিকাৰ নাই মিয়াই বাংলাদেশতহে ভোট দিব পাৰে নিয়মমতে মিয়াই বাংলাদেশতে ভোট দিব পাৰে গতিকে মিয়াক লৈ পুনৰ এবাৰ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এছআৰৰ পৰা অসমীয়া মানুহৰ কষ্ট হোৱা নাই এছআৰৰ জৰিয়তে কোনো অসমীয়া খিৰঞ্জীয়া লোকৰ কষ্ট হোৱা নাই অলপমান মিয়াই কষ্ট পাওক আমি বেয়া পাবলৈ কি আছে মুখ্যমন্ত্ৰীৰ মন্তব্য এছআৰৰ জৰিয়তে মিয়াই কষ্ট পাওক আমি কিয় বেয়া পাম তাৰ পৰা মিয়াই যাতে অসমত ভোট দিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে মিয়াই যাতে ভোটদান কৰিব নোৱাৰে তাৰ কাৰণে কষ্ট কৰা হৈছে বা কাৰ্য কৰা হৈছে এয়া কেৱল প্ৰাথমিক কাৰ্যহে এয়া কেৱল আৰম্ভণিহে মিয়াক লৈ অসমত যদি এছআইআৰ আহে তেন্তে 4 পৰা 5 লাখ মিয়া ভোটৰ কৰ্তন হ'ব মিয়া ভোটৰ নাম কৰ্তন হ'ব এই ক্ষেত্ৰত কংগ্ৰেছে যিমান সমালোচনা কৰে কৰক কিন্তু যদি এছআইআৰ হয় তেন্তে 4 পৰা 5 লাখ মিয়া ভোটাৰৰ নাম কৰ্তন হ'ব মোৰ কামেই হৈছে মিয়াক কষ্ট দিয়া এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য মুখ্যমন্ত্ৰীৰ কামেই হৈছে মিয়াক কষ্ট দিয়া নিজেই মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্টকৈ কৈছে যদি মিয়াই কষ্ট নাপায় তেন্তে উজনিলৈও আহিব আৰু ইতিমধ্যে অহা আৰম্ভ কৰিছে ভূমি দখল কৰিছে তিনিচুকীয়াটো হিন্দুৰ পৰিমাণতকৈ মিয়া মানুহৰ মাটি ক্ৰয়ৰ পৰিমাণ বেছি তেওঁলোকে কি ধৰণে গ্ৰাস কৰিছে সকলোৱে দেখিছে এছআইআৰক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ প্ৰতিক্ৰিয়া কৈছে এতিয়াই অসমীয়া সজাগ হ'ব লাগিব এতিয়াই তেওঁলোকক অলপ কষ্ট দিব লাগিব নহ'লে তেওঁলোকে সকলো দখল কৰিব গতিকে এছআৰৰ জৰিয়তে মিয়াক কষ্ট দিয়া হৈছে মিয়াক কষ্ট পাওক আমি কিয় বেয়া পাম তাত আমি দুখ কৰিবলগীয়া বেয়া পাবলগীয়া একো নাই মিয়াৰ কাৰণে আমি দুখ নকৰোঁ মিয়াক কষ্ট দিয়াই হৈছে আমাৰ কাম এছআৰৰ জৰিয়তে মিয়াই কষ্ট খাব লাগিব মিয়াই দুখ অনুভৱ কৰিব লাগিব অসমত যে তেওঁলোকে ভোট দিব নোৱাৰে তেওঁলোকৰ স্থান যে অসমত নহয় সেয়া মিয়াই বুজি পাব লাগিব গতিকে সেই কাৰণে এছআৰৰ জৰিয়তে মিয়াক কষ্ট দিয়া হৈছে আৰু কষ্ট আগলৈও দি থাকিম এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য মিয়াক দিগদাৰি দিয়াই হৈছে মোৰ কাম গতিকে মিয়াই কষ্ট পাব নিশ্চয়কৈ মিয়াই কষ্ট পাব তাত অসমীয়া মানুহে বা আমি বেয়া পাবলগীয়া একো নাই মিয়াই কষ্ট পালেহে তেওঁলোকে নিজৰ কথা স্বীকাৰ কৰিব বা অসমক লৈ যি বিৰূপ চিন্তা কৰিছে তাত তেতিয়া তেওঁলোক মৌন হ'ব যদি আমি মনে মনে থাকোঁ তেন্তে মিয়া মূৰৰ ওপৰত উঠিব এই পৰ্যন্ত মুখ্যমন্ত্ৰীয়ে কৈছে যদি আমি মিয়াক সাহস দিওঁ বা একো নকৰোঁ তেন্তে মিয়া আমাৰ মূৰৰ ওপৰত উঠিব আৰু সকলো দখল কৰিব গতিকে এতিয়া আমি সজাগ হ'ব লাগিব এছআৰৰ জৰিয়তে মিয়াকহে কষ্ট দিয়া হৈছে এছআৰৰ জৰিয়তে মিয়াক কষ্ট দিয়া হৈছে আগলৈও দি থাকিম 2-4খন নটিচ যাবই নিশ্চয়কৈ আৰু মিয়াক কষ্ট খাব লাগিব অফিচে অফিচে ঘূৰি ফুৰিব লাগিব মিয়াক কষ্ট দিয়াই হৈছে আমাৰ কাম গতিকে পুনৰ এবাৰ মিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে এছআৰত কোনো বিতৰ্ক নাই অসমীয়া মানুহে একো ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা নাই অসমীয়া মুছলমানৰ নামো কাট খোৱা নাই কিন্তু এছআৰৰ জৰিয়তে মিয়াকে টাৰ্গেট কৰা হৈছে মিয়া মুছলমানক অলপ কষ্ট দিয়া হৈছে তেওঁলোকে অলপ কষ্ট খাওক ইমান বছৰে তেওঁলোকে অসমত থাকি অসমীয়াৰ বৈচিত্ৰ্য অসমৰ সংস্কৃতি সকলো ধ্বংস কৰি আছে এতিয়া তেওঁলোকে অলপ কষ্ট খাওক তেওঁলোকেও বুজক যে অসমীয়া লোক বৰ্তমান জাগিছে চৰকাৰ বৰ্তমান জাগিছে আৰু তেওঁলোকক লৈ চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে কষ্ট খালেহে তেওঁলোকে বুজি উঠিব যে তেওঁলোকে অসমত নহয় বাংলাদেশতে থাকিব লাগে আৰু এটা কথা স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে নিয়মমতে মিয়াই অসমত ভোট দিব নোৱাৰে অসমত ভোট দিয়াৰ অধিকাৰ মিয়াৰ নাই মিয়াৰ অধিকাৰ বাংলাদেশতে আছে গতিকে মিয়াই বাংলাদেশতে ভোট দিব লাগে অসমত ভোট দিব নালাগে গতিকে অলপমান বিজেপিয়ে ভোট চুৰ কৰিছে মিয়াৰ পৰা মিয়াৰ ভোট চুৰি কৰিছে মিয়া মানুহৰ ভোট
বা মিয়া মানুহৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নিশ্চয়কৈ হ'ব আৰু এনেকৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে এক্সক্লুচিভ মন্তব্য কি কৈছে মুখ্যমন্ত্ৰীয়ে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছো কিন্তু এইটো অকনমান প্ৰিলিমিনাৰী এছআইআৰ যেতিয়া আহিব অসমত এতিয়া এছআইআৰ আহাই নাই তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া যদি মিয়াই কষ্ট নাপায় মিয়া দুলিয়া জানো আহি গ'ল তিনচুকীয়াও আহি গ'ল কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত হিন্দুৱে বিক্ৰী কৰা বেছি মিয়া মুছলমানে কিনা বেছি তাৰমানে ডিগবৈ তিনচুকীয়া দুলিয়াজানলৈকে মিয়া আহি গ'ল এতিয়া যদি আমি সাৱধান নহওঁ কেতিয়া সাৱধান হ'ম সেইকাৰণে এছআৰতটো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই অলপ মিয়াই কষ্ট পাওক না তাত আমি কিয় বেয়া পাব লাগে আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছো কিন্তু এইটো অকনমান প্ৰিলিমিনাৰী এছআইআৰ যেতিয়া আহিব অসমত এতিয়া এছআইআৰ আহাই নাই তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া যদি মিয়াই কষ্ট নাপায় মিয়া দুলিয়া জানো আহি গ'ল তিনচুকীয়াও আহি গ'ল কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত হিন্দুৱে বিক্ৰী কৰা বেছি মিয়া মুছলমানে কিনা বেছি তাৰমানে ডিগবৈ তিনচুকীয়া দুলিয়াজানলৈকে মিয়া আহি গ'ল এতিয়া যদি আমি সাৱধান নহওঁ কেতিয়া সাৱধান হ'ম সেইকাৰণে এছআৰতটো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই অলপ মিয়াই কষ্ট পাওক না তাত আমি কিয় বেয়া পাব লাগে আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছো কিন্তু এইটো অকনমান প্ৰিলিমিনাৰী এছআইআৰ যেতিয়া আহিব অসমত এতিয়া এছআইআৰ আহাই নাই তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া যদি মিয়াই কষ্ট নাপায় মিয়া দুলিয়া জানো আহি গ'ল তিনচুকীয়াও আহি গ'ল কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত হিন্দুৱে বিক্ৰী কৰা বেছি মিয়া মুছলমানে কিনা বেছি তাৰমানে ডিগবৈ তিনচুকীয়া দুলিয়াজানলৈকে মিয়া আহি গ'ল এতিয়া যদি আমি সাৱধান নহওঁ কেতিয়া সাৱধান হ'ম সেইকাৰণে এছআৰতটো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই অলপ মিয়াই কষ্ট পাওক না তাত আমি কিয় বেয়া পাব লাগে আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছো কিন্তু এইটো অকনমান প্ৰিলিমিনাৰী এছআইআৰ যেতিয়া আহিব অসমত এতিয়া এছআইআৰ আহাই নাই তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া যদি মিয়াই কষ্ট নাপায় মিয়া দুলিয়া জানো আহি গ'ল তিনচুকীয়াও আহি গ'ল কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত হিন্দুৱে বিক্ৰী কৰা বেছি মিয়া মুছলমানে কিনা বেছি তাৰমানে ডিগবৈ তিনচুকীয়া দুলিয়াজানলৈকে মিয়া আহি গ'ল এতিয়া যদি আমি সাৱধান নহওঁ কেতিয়া সাৱধান হ'ম সেইকাৰণে এছআৰতটো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই অলপ মিয়াই কষ্ট পাওক না তাত আমি কিয় বেয়া পাব লাগে আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছো কিন্তু এইটো অকনমান প্ৰিলিমিনাৰী এছআইআৰ যেতিয়া আহিব অসমত এতিয়া এছআইআৰ আহাই নাই তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব
গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক, মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। যদি মিয়াই কষ্ট নাপায়, মিয়া দুলীয়াজানো আহি গ'ল, তিনিচুকীয়াও আহি গ'ল। কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত। হিন্দুৱে বিক্ৰী কৰা বেছি, মিয়া মুছলমানে কিনা বেছি। তাৰমানে ডিগবৈ, তিনিচুকীয়া, দুলীয়াজানলৈকে মিয়া আহি গ'ল। এতিয়া যদি আমি সাৱধান নহওঁ, কেতিয়া সাৱধান হ'ম? সেইকাৰণে এছাৰততো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই। অলপ মিয়াই কষ্ট পাওক না, তাত আমি কিয় বেয়া পাব লাগে? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছোঁ। কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ। কিন্তু এইটো অকণমান প্ৰিলিমিনাৰী। SIR যেতিয়া আহিব, অসমতো এতিয়া SIR অহাই নাই, তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব। গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক, মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। যদি মিয়াই কষ্ট নাপায়, মিয়া দুলীয়াজানো আহি গ'ল, তিনিচুকীয়াও আহি গ'ল। কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত। হিন্দুৱে বিক্ৰী কৰা বেছি, মিয়া মুছলমানে কিনা বেছি। তাৰমানে ডিগবৈ, তিনিচুকীয়া, দুলীয়াজানলৈকে মিয়া আহি গ'ল। এতিয়া যদি আমি সাৱধান নহওঁ, কেতিয়া সাৱধান হ'ম? সেইকাৰণে এছাৰততো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই। অলপ মিয়াই কষ্ট পাওক না, তাত আমি কিয় বেয়া পাব লাগে? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছোঁ। কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ। কিন্তু এইটো অকণমান প্ৰিলিমিনাৰী। SIR যেতিয়া আহিব, অসমতো এতিয়া SIR অহাই নাই, তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব। গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক, মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। যদি মিয়াই কষ্ট নাপায়, মিয়া দুলীয়াজানো আহি গ'ল, তিনিচুকীয়াও আহি গ'ল। কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত। হিন্দুৱে বিক্ৰী কৰা বেছি, মিয়া মুছলমানে কিনা বেছি। তাৰমানে ডিগবৈ, তিনিচুকীয়া, দুলীয়াজানলৈকে মিয়া আহি গ'ল। এতিয়া যদি আমি নমস্কাৰ, টাইমলৈ স্বাগতম। আপুনি গুৱাহাটীৰ বাসিন্দা নেকি? যদি আপুনি গুৱাহাটীৰ বাসিন্দা তেন্তে আপোনাৰ কাৰণে এই খবৰটো। গুৱাহাটী পৌৰ নিগমৰ সহযোগত টাইম8এ লৈছে এক বিশেষ পদক্ষেপ। যদি আপোনাৰ অঞ্চলত জাবৰ জোথৰ পৰি আছে তেন্তে আপুনি এতিয়াই ফটো মাৰি দিয়ক time8.in-লৈ। 24 ঘণ্টাৰ পিছতেই আপোনাৰ অঞ্চললৈ যাব গুৱাহাটী পৌৰ নিগম আৰু 24 ঘণ্টাৰ ভিতৰতে আপোনাৰ অঞ্চল পৰিষ্কাৰ কৰা হ'ব। গুৱাহাটী পৌৰ নিগমৰ সহযোগত টাইম8এ স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ পদক্ষেপ লৈছে। গতিকে এই পদক্ষেপত আপুনিও সহযোগ কৰক আৰু এগৰাকী সচেতন নাগৰিক হিচাপে আপুনিও অংশীদাৰ হওক। টাইম8ৰ এই পদক্ষেপত কেনেকৈ আপুনিও কৰিব সহযোগ, সেই সন্দৰ্ভত লৈ আহিছোঁ এই বিশেষ প্ৰতিবেদন। টাইম8 আৰু গুৱাহাটী পৌৰ নিগমৰ বিশেষ পদক্ষেপ। টাইম8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ। এই পদক্ষেপত যোগদান আৰু সহযোগ কৰাৰ বাবে নিয়মসমূহ জানি লওক। প্ৰথমতে আপুনি www.time8.in ৱেবছাইটলৈ যাব লাগিব। ৱেবছাইটলৈ যোৱাৰ লগে লগেই হোম পেজত দেখা পাব টাইম8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰৰ বেনাৰ আৰু তাৰ তলতে আপোনালোকে দেখা পাব আপলোড ফটো অপশ্যন। আপলোড ফটোত গৈ আপুনি ক্লিক কৰক। ক্লিক কৰাৰ লগে লগেই প্ৰথমতে এণ্টাৰ কৰক আপোনাৰ নাম। ইয়াৰ পাছত আপোনাৰ ফোন নাম্বাৰ আৰু আপোনাৰ ইমেইল এড্ৰেছ তাত দি দিব। ইয়াৰ পাছতেই আপোনাৰ লোকেলিটি বা অঞ্চলটোৰ কথা লিখি দিব। উদাহৰণস্বৰূপে অঞ্চলটো যদি জু ৰোড হয় সেই কথা স্পষ্টভাৱে তাত উল্লেখ কৰি দিব আৰু ইয়াৰ পাছত জাবৰৰ ফটোখন আপুনি আপলোড কৰি দিব। সম্পূৰ্ণ প্ৰক্ৰিয়া হোৱাৰ পাছত ছাবমিট বটনত ক্লিক কৰি দিব। মাত্ৰ এইকেইটা কাম কৰাৰ লগে লগেই আপোনাৰ ফটোগ্ৰাফ লাভ কৰিব আমাৰ টিমে আৰু জনোৱা হ'ব GMC। মাত্ৰ 24 ঘণ্টাৰ ভিতৰতেই আপোনাৰ সমস্যাৰ সমাধান দিয়া হ'ব আৰু তাৰ পাছত টাইম8ৰ ৱেবছাইটত উপলব্ধ হ'ব আগৰ আৰু পাছৰ ফটোৰ তুলনামূলক ছবি। অৰ্থাৎ জাবৰৰ ফটো দিয়াৰ সময়ত আপোনাৰ অঞ্চলটো কেনেকুৱা আছিল আৰু GMCয়ে চাফাই অভিযান চলোৱাৰ পাছত বৰ্তমানৰ ছবি কেনেকুৱা। ইয়াৰ জৰিয়তে এগৰাকী সচেতন নাগৰিক হিচাপে এই পদক্ষেপত আপুনিও অংশগ্ৰহণ কৰক আৰু গুৱাহাটীক এখন স্বচ্ছ আৰু নিকা নগৰ হিচাপে গঢ়ি তোলাৰ এই মহান কাৰ্যৰ আপুনিও অংশীদাৰ হওক। টাইম8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ।